গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া আমি সন্মুখৰ পৰা চুৰি মাৰিম। মোৰ নাম মঞ্জুলিজ, মই নদুৱাৰ ব্লকৰ কংগ্ৰেছৰ মহিলা প্ৰেচিডেণ্ট আছিলোঁ, কিন্তু বৰ্তমান এতিয়া নাই, মই পদত্যাগ কৰিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক কথা দিছিলে যে আমি দাদুল বৰকাকতিক টিকেট দিম আৰু এইবাৰ নদুৱাৰ ব্লক কংগ্ৰেছলৈ আমি আনিম, কংগ্ৰেছলৈ আমি নিম। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এনেকুৱাকৈ চুৰি মাৰিলে পিছফালৰ পৰা, আমিও এতিয়া আমি সন্মুখৰ পৰা চুৰি মাৰিম। তেওঁ আমাক বহুত ধোকা দিলে, তেওঁ ধোকা পাব। নদুৱাৰ ব্লকৰ সমষ্টি তৃণমূলক তেওঁ চিনি নাপালে, তেওঁ এতিয়া চিনি পাব। এতিয়া আমি পদ্ম হাজৰিকা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব, ময়ো এঘৰি যুঁজিম। অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব। ইয়াত আইন আছে, 3 বছৰ জেল হয়। কোন এইটো ওলালে চৌধুৰী? গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয়? আৰু বাপেকে মাটিও দখল কৰে। মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে, তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে। এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে। আৰে জেন জি ওলাইছে, জেন জিয়ে গৰু খায় নেকি? মোক এইবিলাক নকবাই। গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায়। লাগে নেকি মিটিংখন দেখিলে কিবা যুঁজ হ'ব বুলি? সিহঁতৰ যুঁজ সিহঁতৰ ঘৰৰ ভিতৰত হৈ থাকিব। আমি পাব্লিকৰ লগত আছো, সিহঁতি নিজৰ ঘৰৰ ভিতৰতে যুঁজ বাগৰ কৰি থাকিব। সিহঁতি কয় যুঁজ এখন হ'ব, আমি কওঁ যুঁজ এখন নহয়, আমি জিকিম। যুঁজা আৰু জিকাৰ মাজত পাৰ্থক্য আছে। যোনে অলিম্পিকত গ'ল্ড মেডেল পায় সি কয় মই মেডেল লৈ আহিম। যোনে গ'ল্ড মেডেল নাপায়, মা গ'ল্ড মেডেল পাবিনে? মা ট্ৰাইটো কৰিম। ইহঁতি আছে ট্ৰাই পাৰ্টিত, সেইকাৰণে কয় আকৌ এবাৰ কি যুঁজ এখন হ'ব, তাৰমানে ট্ৰায়েল। আমি কৈছো আমি ফাইনেল, আমি ৰিট হৈ যাব, কোনো লৈ নাযায়। এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব। মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব, ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব। মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়। খালি কাৰোবাৰ যদি উপাৰ্জন হয়, টকাকেইটা কি কৰিব? এতিয়া নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক, যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব। এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক, এইবিলাক কৰি লাভ নাই। আমি বেলেগ যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিজেপিলৈ আদৰি আনিছিল হিমন্ত বিশ্ব শৰ্মাক, সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে অৱশেষত পাখি কাটিলে হিমন্ত বিশ্ব শৰ্মাই। 2024 নিৰ্বাচনৰ বাবে দলীয় টিকটেই নাপালে প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। টিকট নাপালে দিছপুৰৰ বাঘ বুলি পৰিচয় দিয়া বিধায়ক অতুল বৰায়ো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠক সংস্থাপন কৰাৰ বাবে কৰ্তন কৰা হ'ল বৰ্তমানৰ বহু বিধায়কৰ টিকট। সৰ্বমুঠ 19 গৰাকী বিধায়কৰ টিকট কৰ্তন কৰি প্ৰকাশ কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী তালিকা। এই প্ৰাৰ্থী তালিকাত সংস্থাপনৰ চেষ্টা কৰা হৈছে পল্লৱ লোচন দাস, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈৰ দৰে একাংশ প্ৰাক্তন কংগ্ৰেছীক। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পাখি কাটি গুৰু দক্ষিণা দিলে হিমন্ত বিশ্ব শৰ্মাই। খাল খান্দি ঘৰিয়াল চপাইছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যই। যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ আনিছিল, সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যই নাপালে টিকট। 19 গৰাকী নাম কটা চিপাহীৰ তালিকাত নাম সন্নিৱিষ্ট হ'ল প্ৰাক্তন বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। এই কথা সহজে ল'ব পৰা নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছত বাতৰি লিখা সময়লৈ ঘৰৰ ভিতৰতে থাকিল সিদ্ধাৰ্থ ভট্টাচাৰ্য। টিকট পালে বাহিৰলৈ আহি আনন্দ কৰিম বুলি ভাবি থকা সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিজকে আবদ্ধ কৰিলে ঘৰৰ ভিতৰত। বাহিৰত সমৰ্থকে টুকিলে চকুপানী। শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। বিজেপিৰ এগৰাকী প্ৰাক্তন ৰাজ্যিক সভাপতিৰ প্ৰাৰ্থিত্ব কৰ্তনৰ উদাহৰণ তেনেই তাকৰ। পিছে পূৰ্বৰ পূব গুৱাহাটী আৰু বৰ্তমানৰ নিউ গুৱাহাটী সমষ্টিৰ বিধায়কৰ নাম কৰ্তন কৰি তেনে উদাহৰণ স্থাপন কৰিলে বিজেপিয়ে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সলনি টিকট প্ৰদান কৰা হ'ল চামগুৰিৰ বিধায়ক দীপলু ৰঞ্জন শৰ্মাক। নিউ গুৱাহাটীত চামগুৰিৰ বিধায়কক সংস্থাপিত কৰিব বিচৰাৰ কাৰ্যক সহজে গ্ৰহণ কৰা নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমৰ্থকে। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই যেনেকৈ মানুহক চিনি পায় বা তেওঁৰ ওচৰলৈ যেনেকৈ মানুহ আহিব পাৰে, যিকোনো সমস্যা হওক, সুখ হওক, দুখ হওক, যিকোনো মুহূৰ্ততে তেওঁৰ ওচৰলৈ বিনা পাৰ্মিশ্যন আহিব পাৰে বা বিনা এপইণ্টমেণ্ট আহিব পাৰে। কিন্তু নেক্সট যিগৰাকী হ'ব তেওঁৰ ওচৰত তেনেকৈ যাব পাৰিবনে বা তেওঁ সমষ্টিৰ মানুহক চিনি পায়নে, সেইটো এটা ডাঙৰ প্ৰশ্ন। লগতে তেওঁ এজন প্ৰাক্তন সভাপতি, গতিকে তাৰপিছত তেওঁৰ যে এনেকুৱা এটা টিকট নাপাব বুলি আমি সপোনতো ভাবা নাই। কাৰ্যকৰ্তাৰ পিছত কিন্তু এজ এ ৰাইজ বা জনতা হিচাপে আমি দাদাক বিচাৰিছিলোঁ। আমি এতিয়ালৈকেও দাদাক আমি লগ পোৱা নাই, দাদা নামি অহা নাই। দিছপুৰৰ বাঘ আউট, নতুন কংগ্ৰেছী সদস্য ইন। বিধায়ক অতুল বৰাক আঁতৰাই প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান দিছপুৰ সমষ্টিত। সমৰ্থকক লগত লৈ লগে লগে মুকলি বিদ্ৰোহ অতুল বৰাৰ। বিজেপিৰ ওপৰত প্ৰকৃতিৰ অভিশাপ লাগিব বুলি প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ। মোক নিদিলে নাই, দুগৰাকী তিনিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল নহয়, তেওঁলোককো কাৰোবাক দিয়া হেঁতেন মোৰ ক্ষোভটো খংটো অলপ কম হ'লহেঁতেন। এজনক লৈ আহিছে একেবাৰে বেলেগৰ পৰা লৈ আহি ইয়াত দিব। শুনক, মই যেতিয়া বিজেপিত জইন কৰিছিলোঁ তেতিয়া মোক বিজেপি মই সঁচা অৰ্থতে বিজেপিত জইন কৰিছোঁ, তাত কোনো ভেজাল নাই। তাৰপিছতো বিজেপিলৈ বহুত কংগ্ৰেছ আহিল, তেতিয়াও মই খুব এটা বেজাৰ মনৰে ৰাজনীতি কৰা নাছিলোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ অহাৰ লগে লগে মোৰ ধাৰণা হ'ল বিজেপি অফিচ নাই, এতিয়া ক'তো নাই, দুটাই কংগ্ৰেছৰ অফিচ। এটা কংগ্ৰেছৰ অফিচৰ মালিক দিলীপ আৰু এটা কংগ্ৰেছৰ মালিক হ'ল গৌৰৱ, দুটাই কংগ্ৰেছ অফিচ। দুটা যদি কংগ্ৰেছৰ অফিচ, মইনো বিজেপি কৰি ক'ত কৰিম তেতিয়াহ'লে? এটা মালিক দিলীপ শইকীয়া, এটা মালিক কংগ্ৰেছৰ অফিচৰ মালিক কোন সেইজন আমাৰ গৌৰৱ গগৈ। দুইফালে যদি কংগ্ৰেছৰ অফিচ হয়, বিজেপি মানুহবিলাক ক'লৈ যাব এতিয়া? আন এজন কংগ্ৰেছীৰ বাবে টিকট বঞ্চিত হ'ল বিহপুৰীয়াৰ বিজেপি বিধায়ক অমীয় কুমাৰ ভূঞা। আউট হ'ল, ইন হ'ল বিজেপি নেতা ভূপেন বৰা। বিহপুৰীয়াত ভূপেন বৰাক টিকট দিয়াক লৈ অসন্তুষ্টি একাংশ বিজেপি কৰ্মীৰ। পলাশবাৰী সমষ্টিত সংস্থাপিত কৰা হ'ল মুখ্যমন্ত্ৰীৰ আন এজন ঘনিষ্ঠক। বিধায়ক হেমাংগ ঠাকুৰীয়াক আঁতৰাই টিকট দিয়া হ'ল হিমাংশু শেখৰ বৈশ্যক। পলাশবাৰীত বিগত সময়ত হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ মাজত হৈছিল মুকলি সংঘাত। এই টিকট কেন্দ্ৰিক যুঁজত অৱশেষত শেষ হাঁহি মাৰিলে দাদা ব্ৰিগেডৰ হিমাংশু প্ৰসাদ বৈশ্যই। পূজাই সমষ্টিত আকৌ এণ্ট্ৰি শিলাদিত্যদেৱৰ। যোৱাবাৰ টিকট বঞ্চিত হোৱা শিলাদিত্যদেৱে এইবাৰ পালে টিকট। 2026 নিৰ্বাচনত টিকট কটা গ'ল বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ। প্ৰাৰ্থী তালিকা ঘোষণাৰ সময়ত বিজেপিৰ কাৰ্যালয়লৈ অহা ৰামকৃষ্ণ ঘোষ মৌনভাৱেই ওলাই গ'ল কাৰ্যালয়ৰ পৰা। ইফালে টিকট নাপাই পদত্যাগ কৰিলে ধলাইৰ বিজেপি বিধায়ক নিহাৰ ৰঞ্জন দাসে। বৰাকৰ বিধায়কৰ মুকলি বিদ্ৰোহে ভৱিষ্যতে ৰাজনীতিত বঙালী হিন্দু ভোটাৰৰ মাজত কি প্ৰভাৱ পেলায় লক্ষণীয় হ'ব। আনহাতে পাহাৰীয়া জিলাৰ আটাইকেইটা সমষ্টিৰ বিজেপি বিধায়কৰ নাম নোসোমাল প্ৰাৰ্থী তালিকাত। আনকি মন্ত্ৰী নন্দিতা গাৰ্ডুচাইও নাপালে টিকট। নন্দিতা গাৰ্ডুচাৰ সমষ্টি হাফলঙত টিকট প্ৰদান ৰূপালী লাংথাচাক। লগতে বোকাজানৰ বিধায়ক নুমল মমিনে নাপালে টিকট। দুবাৰকৈ বিধানসভাৰ উপাধ্যক্ষৰ দৰে দায়িত্ব লাভ কৰা নুমল মমিনে টিকট নোপোৱা খবৰেও লাভ কৰিছে ব্যাপক চৰ্চা। বোকাজানত প্ৰাৰ্থিত্ব দিয়া হ'ল সূৰ্য ৰংফাৰক। হাওৰাঘাটত প্ৰাৰ্থিত্ব নাপালে বিধায়ক দৰসিং ৰংহাঙে। হাওৰাঘাটত বিজেপিৰ প্ৰাৰ্থী হ'ব লুন সিং তেৰণ। ইপিনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙক অনা হ'ল ৰাজ্যৰ ৰাজনীতিলৈ। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙক টিকট প্ৰদান পূৰ্বৰ বৈঠালাংছ আৰু বৰ্তমানৰ ৰংখাং সমষ্টিত। টিকট বঞ্চিত হ'ল পূৰ্বৰ বৈঠালাংছৰ বিধায়ক ৰূপ সিং তেৰণ। তদুপৰি ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ পুনৰ বিধানসভালৈ যোৱাৰ আশাত চেঁচা পানী পৰিল। ডিফুত টিকট লাভ নিচো তেৰাংপীৰ। পূৰ্বৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰে নাপালে টিকট। বিপৰীতে ভৱানীপুৰ সৰভোগ সমষ্টিলৈ পূৰ্বৰ পাটাচাৰকুচি সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক স্থানান্তৰ। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ক আঁতৰাই টিকট প্ৰদান মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ অৰূপ কুমাৰ ডেক। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ টিকট কাটি প্ৰাৰ্থিত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পল্লৱ লোচন দাসক। অৱশেষত দাদা ব্ৰিগেডৰ পল্লৱ লোচন দাসক দীৰ্ঘ বিৰতিৰ মূৰত অনা হ'ল ৰাজ্যৰ ৰাজনীতিলৈ।
উদাৰবন্ধত বিধায়ক মিহিৰ কান্তি চৌমক আঁতৰাই টিকট প্ৰদান ৰাজদীপ গোৱালাক। শিলচৰ সমষ্টিত দীপায়ন চক্ৰৱৰ্তীৰ নাম কাটি তালিকাত নাম সন্নিৱিষ্ট ৰাজদীপ ৰায়ক। ইপিনে বিহালীত বিধায়ক দিগন্ত ঘাটোৱালৰ ঠাইত টিকট প্ৰদান মুনীন্দ্ৰ দাসক। পূৰ্বৰ হাজো আৰু বৰ্তমানৰ হাজো শুৱালকুছি সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও টিকট বঞ্চিত হ'ল। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয় চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়াই পলাশবাৰী সমষ্টিৰ টিকট বিচাৰিছিল যদিও বিমুখ